নমস্কাৰ, মই ৰাজীৱ। আজি আপোনালোকক লখিমপুৰ মাজুলী সংযোগী দ্বিতীয়খন পকী দলং দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে দেখা পোৱা এই নদীখন হৈছে সোৱণশিৰি নদী। এই নদীখনৰ বুকুত যিখন লোৰ দলং দেখা পাইছে, এই দলংখন যোৱা বছৰ নিৰ্মাণ কৰা হৈছিল। আৰু এই দলংখন এই কাৰণেই নিৰ্মাণ কৰিছিল, এই নদীৰ বুকুত যিকেইটা ৱেল ফাউণ্ডেশ্যনৰ কাম কৰিব লগা আছিল, সেই কাম কৰিবৰ কাৰণে মূলতঃ এই দলংখন নিৰ্মাণ কৰা হৈছিল। আৰু এই দলংখন নিৰ্মাণ কৰাৰ লগে লগে তেওঁলোকৰ যিসমূহ গধুৰ যান বাহন, সেই যান বাহন ইপাৰৰ পৰা সিপাৰলৈ চলাচল কৰাত সুবিধা হৈছিল, অনা নিয়া কৰাত সুবিধা হৈছিল। লগতে দলং নিৰ্মাণৰ যিসমূহ সামগ্ৰী, সেই সামগ্ৰীসমূহো অনা নিয়া কৰাত সুবিধা হৈছিল। আৰু তেওঁলোকৰ যি বিষয়া কৰ্মচাৰী, তেওঁলোকো অহা যোৱা কৰাত সুবিধা হৈছিল। গতিকে সেইকাৰণে এই দলংখন নিৰ্মাণ কৰা হৈছিল। আৰু দলংখন নিৰ্মাণ কৰাৰ পাছত ইয়াত আমি দেখা পাইছিলোঁ দ্ৰুতগতিত কাম আৰম্ভ কৰা হৈছিল। এই যি ৱেল ফাউণ্ডেশ্যন দেখা পাইছে, এই ৱেল ফাউণ্ডেশ্যনৰ কাম দ্ৰুতগতিত কৰা হৈছিল। আৰু এনেদৰে কেইমাহমান কৰাৰ পাছতেই যিহেতু বাৰিষা হৈছিল, বানপানী হৈছিল, সেই বানপানীত এই যিখন লোৰ দলং, এই লোৰ দলংখন ডুব গৈছিল। আৰু এই দলংখনৰ মূৰৰ পৰা আপোনালোকে সিপাৰলৈকে চাওক, সেইখিনিতে এটা পথ নিৰ্মাণ কৰা হৈছিল। সেই পথটো বাৰিষাৰ পানীয়ে ভাঙি পেলাইছিল, ছিঙি পেলাইছিল। আৰু তাৰ কাৰণে তেওঁলোকৰ যি অহা যোৱা, সেই অহা যোৱাত সমস্যা হৈছিল, বহুত সমস্যা হৈছিল। আৰু যিহেতু লোৰ দলংখন পানীত ডুব গৈছিল, গতিকে ইয়াত কাম কৰিব পৰা সুবিধা নাছিল, সেইকাৰণে কাম বন্ধ কৰা হৈছিল। আৰু এনেদৰে বহুত দিন ইয়াত কাম বন্ধ হৈ আছিল, কেইবামাহো ইয়াত কাম বন্ধ হৈ আছিল। অৱশ্যে ইয়াত যেতিয়া কাম বন্ধ হৈ আছিল, তেতিয়া ধূনাগুৰি ঘাটৰ পৰা বঙালমৰাৰ দিশত যি পথৰ ওপৰত দলং নিৰ্মাণ কৰা হৈছে, সেইফালে কাম দ্ৰুতগতিত চলি আছিল। সেইফালে পিয়েৰ নিৰ্মাণ কৰিছিল, পিয়েৰ কেপ নিৰ্মাণ কৰিছিল, আৰু PSC আই গাৰ্ডাৰ ওপৰত উঠাইছিল, লগতে PSC বক্স গাৰ্ডাৰ উঠাইছিল। এনেদৰে কাম চলি আছিল, দ্ৰুতগতিত চলি আছিল। আৰু আজি এমাহমানৰ পৰা পুনৰ এই নদীৰ বুকুত আমি দেখা পাইছোঁ পুনৰ কাম আৰম্ভ কৰা হৈছে। আৰু এই লোৰ দলংখন নিৰ্মাণ কৰাৰ লোৰ দলংখনৰ কোনো ক্ষতি বানপানীত হোৱা নাছিল, দলংখন ঠিকেই আছে। কিন্তু সেই দলংখনৰ মূৰত আপোনালোকে, মই দেখুৱাইছিলোঁ, পুনৰ দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাব। সেই দলংখনৰ মূৰত যিহেতু সিপাৰলৈকে এটা পথ নিৰ্মাণ কৰা হৈছিল, এই অংশত আপোনালোকে চাওক, এই অংশত এটা পথ নিৰ্মাণ কৰা হৈছিল। সেই পথটো বাৰিষাত যিহেতু সেই পথটো ভাগি গৈছিল, ছিঙি গৈছিল, তেতিয়াই সেই পথটো পুনৰ নিৰ্মাণ কৰিব লগা হৈছে। সেইকাৰণে আমি দেখা পাইছোঁ ইয়াতে যিহেতু চেণ্ড পাম্প লগোৱা হৈছে, চেণ্ড পাম্পৰ সহায়ত নদীৰ বুকুৰ পৰাই বালি উঠাই ইয়াতে পুনৰ পথ নিৰ্মাণ কৰিবলৈ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। এই পথ হয়তো এসপ্তাহমানৰ ভিতৰত এই পথ নিৰ্মাণ কৰা হৈ যাব। আৰু নিৰ্মাণ কৰাৰ পাছত পুনৰ আমি ইয়াত দ্ৰুতগতিত কাম কৰা দেখা পাম। যিহেতু কাম কৰিবলৈ তেওঁলোকে আৰম্ভ কৰিছেই, কেইবাটাও কাম কৰিছে বুলি আমি জানিব পাৰিছোঁ। গতিকে কাম কৰিবলৈ আৰম্ভ কৰিছে, দ্ৰুতগতিত কাম আৰম্ভ হ'ব। আৰু খৰালিতে এই নদীৰ বুকুৰ যিকেইটা ৱেল ফাউণ্ডেশ্যনৰ কাম আছে, আটাইকেইটা ৱেল ফাউণ্ডেশ্যনৰ কাম খৰালিতে সম্পূৰ্ণ হ'ব। তাৰ পাছত ইয়াতে পিয়েৰ নিৰ্মাণ কৰা হ'ব, পিয়েৰ কেপ নিৰ্মাণ কৰা হ'ব। আৰু নদীৰ বুকুত যিহেতু PSC বক্স গাৰ্ডাৰ লগাব, গতিকে সেই কামো ইয়াত হৈ যাব বুলি আমি আশা কৰিছোঁ। আৰু সিপাৰে আপোনালোকে দেখাই পাইছে, এই নদীখনৰ সিপাৰে যি বালি চাপৰি আছে, সেই বালি চাপৰিত আপোনালোকে দেখা পাইছে যিকেইটা পিয়েৰ ইতিমধ্যে বাৰিষাৰ পূৰ্বে নিৰ্মাণ কৰিছিল, সেই পিয়েৰকেইটাত ইতিমধ্যে পুনৰ কাম আৰম্ভ কৰা দেখা গৈছে। তাতে কেইবাখনো JCB আহিছে, আৰু তেনেদৰে কাম তেওঁলোকে আৰম্ভ কৰিবলৈ লোৱা দেখা গৈছে। গতিকে আমি আশা কৰিম খৰালিতে এই নদীৰ ফালে এই বছৰ কাম সম্পূৰ্ণ হ'ব। আৰু 2026 চনত এই দলংখন সম্পূৰ্ণ নহ'লেও 2027 চনৰ মাজভাগত এই দলংখন সম্পূৰ্ণ হ'ব বুলি আমি আশা কৰিব পাৰোঁ। অৱশ্যে এটা কথা, সেই কথাটো মোৰ আগৰ ভিডিঅ'টো মই কেইবাবাৰো কৈছোঁ, আজিও ক'ম, যদি প্ৰাকৃতিক দুৰ্যোগে বাধাৰ সৃষ্টি নকৰে, যেনেকৈ এই যোৱা বছৰ বানপানী হোৱাৰ কাৰণে প্ৰায় 4-5 মাহ এই নদীৰ বুকুত কাম বন্ধ কৰিব লগা হ'ল। যদি বানপানী নহ'ল হয়, এই 4-5 মাহত এই নদীৰ বুকুৰ যিকেইটা ৱেল ফাউণ্ডেশ্যনৰ কাম, আটাইকেইটা ৱেল ফাউণ্ডেশ্যনৰ কাম হৈ গ'ল হয়। ইয়াতে পিয়েৰ নিৰ্মাণ কৰিলে হয়, পিয়েৰ কেপ নিৰ্মাণ কৰিলে হয়, হয়তো PSC বক্স গাৰ্ডাৰ ইয়াত লগালে হয়। কিন্তু বাৰিষাৰ কাৰণে সেই কাম বন্ধ কৰিব লগা হ'ল। গতিকে প্ৰাকৃতিক দুৰ্যোগে যদি বাধাৰ সৃষ্টি নকৰে, নিশ্চয় এই বছৰ এই কাম সম্পূৰ্ণ হ'ব। আৰু 2026 চনত এই দলংখন সম্পূৰ্ণ নহ'লেও 2027 চনৰ মাজভাগত এই দলংখন সম্পূৰ্ণ হোৱাটো নিশ্চিত।
আৰু আপোনালোকে চাওক, এই দলংখন হৈছে লখিমপুৰ মাজুলী সংযোগী প্ৰথমখন পকী দলং। এই দলংখন আপোনালোকক আজি মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো এটা ড্ৰোন ভিডিঅ' হয়। এই ভিডিঅ'টো আকাশ পায়েং ইউটিউব চেনেলত পাইছিলোঁ। তাৰ পৰাই আপোনালোকক দেখুৱাবৰ বাবে সজাই পৰাই লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু আমি স্থানীয় লোকসকলৰ পৰা জানিব পাৰিছোঁ এই দলংখনৰ নিৰ্মাণ কাৰ্য যিহেতু ৯৫%, প্ৰায় ৯৫% সম্পূৰ্ণ হৈছে, সেয়েহে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত হয়তো শুভ উদ্বোধন কৰিব। এই দলংখন শুভ উদ্বোধন কৰিলে, যিহেতু এই দলংখনৰ সিপাৰত যিটো চাপৰি আছে, সেই চাপৰিটোত কেইবাখনো গাঁও আছে, অন্ততঃ তেওঁলোকে যাতায়াতৰ সুবিধা লাভ কৰিব। লখিমপুৰ বা মাজুলীক সংযোগ নকৰিলেও যাতায়াতৰ সুবিধা লাভ কৰিব সেই চাপৰি অঞ্চলৰ লোকসকলে। সেইকাৰণে হয়তো এই দলংখন জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত হয়তো মুকলি কৰিব পাৰে। হয়তো বুলি কৈছোঁ, ইমান কনফাৰ্ম নহয়, যিহেতু শুনা কথা, স্থানীয় লোকসকলে কৈ থকা কথা। তেওঁলোকৰ মুখত যি শুনিছোঁ তাকে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকে কোৱা মতেই কৈছোঁ, হয়তো জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত এই দলংখন অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শুভাৰম্ভ কৰিব পাৰে। অৱশ্যে দলংখনৰ দুই মূৰত যদি আপোনালোকে পথ চায়, পথ অলপ দূৰলৈকে সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে যদিও পথকেইটাৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই। গতিকে পথৰ কথা মই ক'বলৈ যোৱা নাই, কেৱল দলংখনৰ কথা কৈছোঁ, যাতে সেই চাপৰি অঞ্চলৰ লোকসকলে যাতায়াতৰ সুবিধা লাভ কৰিব পাৰে। তাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে হয়তো জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত এই দলংখন শুভ উদ্বোধন কৰিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব, ভিডিঅ'টো হাইপ কৰিব, ভিডিঅ'টোত কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।